গাঁৱতে থাকি আপোনালোকে তামোল পুলিৰ ব্যৱসায় কৰিম বুলি ভাবিছে নেকি? আৰু আমি তামোল পুলি যদি ব্যৱসায় কৰিলে আমি ইয়াৰ বজাৰ ক'ত পাম আৰু ক'ত আমাৰ বেচিলে ভাল হয় আৰু দুটকা কেনেকৈ আমি মুনাফা হয় সেই বিষয়ে আপোনালোকে যদি জানিবলৈ হ'লে ভিডিঅ'টো শেষলৈকে চাই থাকিব। নমস্কাৰ, ৰাজু ভিলেজ পল্ট্ৰি ফাৰ্ম বিজনেছ গ্ৰ' ইউটিউব চেনেলটোলৈ আৰু এটা নতুন ভিডিঅ'টোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধুসকল, যোৱাবাৰত মই যিহেতু তামোলৰ হাইব্ৰিড তামোলৰ বিষয়ে যিহেতু আমি কেনেকৈ ৰুইছিলোঁ, আমাৰ কিমান ইনভেষ্ট হ'ল সেইটো যিহেতু ভিডিঅ' দিছিলোঁ, তাত আপোনালোকৰ যিহেতু বহুত ৰেছপনচিবিলিটি আৰু আপোনালোকে বহুত মৰম দিলে, সেইকাৰণে মই আৰু এটা ভিডিঅ' বনাব গৈ আছোঁ যিহেতু ব্যৱসায়ৰ ওপৰত ৰিলেটেড। যেনেকৈ আমি তামোল পুলি যদি আমি ঘৰতে যদি কেনেকৈ আমি তামোল পুলি বনাই কিনে যদি বজাৰত যদি আপুনি বেচে তেনেহ'লে আমি কিমান টকা পাম আৰু তাৰ কাৰণে আমি কি কৰিব লাগিব সেইবিলাক গোটেই সবিশেষে মই এইটো ভিডিঅ'টোত জনাই থাকিম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ ধুনীয়াকৈ চাই থাকিব আৰু পাৰিলে আপোনালোকে মোৰ ইউটিউব চেনেলটো লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব। লগতে মোৰ ফেচবুক পেজো আছে ৰাজু ঠাকুৰী, তাতো গৈ আপোনালোকে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব। আৰু আপোনালোকে যিহেতু বহুত মৰম চেনেহ যিহেতু দিছে, যিহেতু তামোল যিহেতু বাগানৰ বিষয়ে মই আপোনালোকক যিহেতু আগৰ ভিডিঅ'টোত ইমান ৰেছপন্স পাইছোঁ, সেইকাৰণে মই আৰু এটা যদি আমি গাঁৱতে থাকি যদি আমি ব্যৱসায় কৰোঁ, আমাৰ তামোল যদি আমি এক বছৰত যদি ধুনীয়াকৈ আমি বেচি কেনে দুটকা কেনেকৈ মুনাফা পাম সেইটো বিষয়ে আপোনালোকক আজি জনাব গৈ আছোঁ। আৰু মই অলৰেডি মোৰ তামোল পুলিবিলাক বেচিব পৰা অলৰেডি হৈ গ'ল। মই আৰু অলপ বেচি দিলোঁ আৰু অলপ মই ৰুইছোঁও, আপোনালোকে চাব পাৰে। যিহেতু আমাৰ ডাঙৰ বাগানৰ কাৰণে যিহেতু আমিতো সেইটো কিনি আনিছিলোঁ, তাত যিহেতু আমাৰ 30 টকা গাড়ী ভাড়া মিলাই 35 টকাও পৰিছিলে। সেয়েহে বন্ধুসকল, আপোনালোকে যদি বাগান কৰিম বুলি ভাবিছে, বাগান কৰাৰ আগতে এটা কথা সদায় মনত ৰাখিব বন্ধুসকল, কি আপোনালোকে যদি বাগান কৰিবলৈ হ'লে পোনপ্ৰথমে আপোনালোকে তামোল কিনি আনি আপোনালোকে ধুনীয়াকৈ জিৰণ দিব। জিৰণ দি কেনে আপুনি এবছৰ গেপ কৰি কেনেহে আপোনালোকে তামোল ৰোপণ কৰিব আৰু বাগানৰ মাথা মাৰিব। নহ'লে বন্ধুসকল কি হয়, বহুত খৰচা আহি পৰে। তামোল পুলিত যিহেতু বহুত খৰচা থাকে আৰু বহুত খৰচা হৈ যায়, আৰু যিহেতু নাৰ্চাৰীৰ পৰা আনিলেতো আৰু বহুত টকা যিহেতু লাগি যায়। এটা আপোনাৰ পুলিত আপোনাৰ 30 টকা 40 টকাৰ ওপৰতো যাব পাৰে। সেয়ে বন্ধুসকল, পৰাপক্ষত মই কোৱা পদ্ধতি আপোনালোকে অৱলম্বন কৰি ধুনীয়াকৈ বাগান কৰি যাওক, তেনেহ'লে আপোনালোকে বহুত ছাকচেছ হ'ব আৰু কম টকাতে কম ইনভেষ্টতে আপোনালোকে ধুনীয়াকৈ মুনাফা কৰিব পাৰিব। বন্ধুসকল, মই আজি যিহেতু তামোল বাগানৰ বিষয়ে ক'ব যোৱা নাই, মই পুলি যিহেতু ব্যৱসায় কেনেকৈ কৰিব লাগে সেইটো বিষয়েহে মই আপোনালোকক ক'ব গৈ আছোঁ। আপোনালোকে ভিডিঅ'টো চাই থাকিব। অকল গাঁৱতে থাকি যদি আমি তামোল পুলিৰ যদি ব্যৱসায় কৰিম বুলি ভাবিছে, তেনেহ'লে এইটো ভিডিঅ'টো আপোনালোকৰ কাৰণে। যিহেতু গাঁৱত যদি আমি তামোল পুলিৰ ব্যৱসায় যদি কৰিলে আমাৰ কিমান মুনাফা হয় আৰু মোৰ কিমান টকা আজি ইনভেষ্ট হৈ কিনে আৰু মই কিমান টকা পালোঁ, সেইবিলাক গোটেই সবিশেষে মই এতিয়া জনাব গৈ আছোঁ। পোনপ্ৰথমে আমাৰ মাটি থকাটো অতি দৰকাৰী বন্ধুসকল। যদি আপোনাৰ যদি কম মাটিও থাকে, তেনেহ'লেও যদি আপুনি তামোল পুলিৰ যদি ব্যৱসায় কৰিম বুলি ভাবিছে, তেনেহ'লে আপোনাৰ উত্তম ডিচিশ্যন, তাৰ কাৰণে কোনো বেয়া নহয়। আপুনি যদি 1 কঠা মাটিটো যদি আপুনি ধুনীয়াকৈ যদি তামোল যদি জিৰণ দি কেনে আপুনি ধুনীয়াকৈ ডাঙৰ কৰি কেনে এবছৰৰ পিছত আপুনি ডাবল টকা আপুনি ইনকাম কৰিব পাৰিব বন্ধুসকল। যিহেতু আমি পোনপ্ৰথমে যিহেতু আমাৰ বাগান কৰোঁতে বহুত টকা খৰচা হৈছিল। তামোল পুলিৰ যিহেতু আমাৰ 6 বিঘা মাটিত কমেও 1-1.5 লাখ টকা যিহেতু তামোল পুলিতে যিহেতু খৰচা হৈছিল, তেতিয়াৰ পৰা মোৰ এইটো আইডিয়াটো যিহেতু আহিছে। বন্ধুসকল, যদি আপোনালোকে যদি গাঁৱত থাকি যদি তামোল পুলিৰ যদি ব্যৱসায় কৰিম বুলি ভাবে, তেনেহ'লে আপোনালোকৰ মাটি যদি আপোনাৰ থাকে, তেনেহ'লে আপোনালোকে ধুনীয়াকৈ মাটিটো চহোৱাৰ পিছত আপোনালোকে তামোলটো এতিয়া ক'ত পাব বন্ধুসকল, সেইটো আপোনালোকে পৰাপক্ষত বজাৰতে পাব। নহ'লে আপোনালোকে কি কৰিব, গাঁৱতে যদি আপোনালোকে কালেক্ট কৰিম বুলি ভাবে, তেনেহ'লে গাঁৱতো পাব। যিহেতু
যিহেতু ছিজনত ইয়াৰ তামোলৰ যিটো পোন 200 টকা এনেকাহে থাকে, তাৰো কম থাকিব পাৰে, 100-150 টকাও থাকিব। যোৱা বছৰত যিহেতু একেবাৰে আপোনাৰ তামোলৰ যিহেতু দাম নাছিলেই, সেয়ে বন্ধুসকল যোৱা বছৰে মই যিহেতু ইয়াত 500টা যিহেতু তামোল লৈ আহিছিলোঁ, যিহেতু পোনত মোৰ 200 টকা কৰিহে পৰিছিলে বন্ধুসকল। তাৰে মোৰ এতিয়া প্ৰায় 500টাত যিহেতু মোৰ আপোনাৰ 200টামান যিহেতু মোৰ নগজিলে, যিহেতু মই পানীও সময়মতে দিছিলোঁ, তথাপিও কেইটামান মিষ্টেক মাৰিছিলে, তথাপিও বন্ধুসকল মোৰ লছ নাই। কিয় লছ নাই? এটা পুলিত মই কমেও আজি আপোনাৰ 1 মাহৰ আগতে যিহেতু মই বেচিছিলোঁ, এটা পুলিত মই 30 টকাকৈ যিহেতু মোৰ ঘৰৰ পৰাই তেওঁলোকে আহি উঠাই লৈ গৈছে, আৰু মোৰ ইমান লছ হোৱা নাই। কিয় লছ হোৱা নাই বন্ধুসকল? কাৰণ মই 30 টকাকৈ পাইছোঁ আপোনাৰ এটা পুলিত। মোৰ যিহেতু 200টা পুলি তেওঁলোকে যিহেতু লৈ গৈছে, 200টা পুলিত আপোনাৰ 30 টকা 6000 টকা যিহেতু মোৰ ইনকাম হৈ আছে। আপোনালোকেও যদি তামোল পুলিৰ যদি ব্যৱসায় কৰিম বুলি ভাবে, তেনেহ'লে আপোনালোকৰ কোনো লছ নহয়, কিন্তু 1 বছৰ আপোনালোকে অলপ অপেক্ষা কৰিব লাগিব। যিহেতু এইটো পুলি চাব পাৰে, এইটো মোৰ 6-7 মাহহে হৈছে, আৰু মই ইয়াত কি দিছোঁ ইয়াত, যিহেতু তামোল যিহেতু জীৱন দিলে নহয়, তাৰ কাৰণে মই যিহেতু ইয়াত গোটেই ব্ৰইলাৰৰ সাৰেই ইউজ কৰিছোঁ। ব্ৰইলাৰৰ যিবিলাক মলমূত্ৰবিলাক, যিবিলাক ব্ৰইলাৰৰ গোবৰ আমি যিহেতু ভুচি বুলি কওঁ, সেইটোৱে মই ব্যৱহাৰ কৰিছোঁ। সেইকাৰণে মোৰ 6-7 মাহতে ইমান ওখ হৈ গৈছে, কমেও এইটো 4 ফুট 4-5 ফুটৰ ওচৰা ওচৰি হৈ গৈছে। আপোনালোকে চাব পাৰে, এইটো পুলিত মোৰ কমেও 40-50 টকা ধুনীয়াকৈ দিব, মোৰ ইয়াত লছ নহ'ব। আৰু মই ইয়াত টাৰ্গেট লৈছোঁ যিহেতু মই 100টা মানটো যিহেতু মই ঘৰতো ৰোপণ কৰিলোঁ, আৰু থকাখিনি ইমান আছে। আৰু আপোনালোকে যদি ব্লেক পিপিত যদি এই তামোলৰ পুলি জীৱন দিয়ে, তেনেহ'লে আপোনালোকে সেইটোও বহুত ভাল হয়। কাৰণ ব্লেক পিপিত যদি আপোনালোকে বেছি ডাঙৰ কৰিব নোৱাৰিব, এনেকৈ মাটিত যদি আপোনালোকে কৰে, তেনেহ'লে আপুনি মাটিত অলপ ডাঙৰ কৰিও আপোনালোকে বেচিব পাৰে। আৰু যিমান ডাঙৰ পুলি বন্ধুসকল, সিমানে বেছি দাম হয়, সেইটো সদায় মনত ৰাখিব। মোৰ যিহেতু এইখিনি জেগাত কমেও মই 500টা যিহেতু পুলিত মই মিনিমাম মই ধৰি থৈছোঁ আপোনাৰ 15,000-20,000 টকা মই ৰুই কেনে হ'লেও এক্সট্ৰা মোৰ আহি যাব, কাৰণ মোৰ খৰচা কাটি কিনে। আপোনালোকেও যদি এইটো ব্যৱসায়ত নামিব বিচাৰে, তেনেহ'লে বহুত টকা আছে। যদি তাৰ উপৰিও যদি আপোনালোকে ব্লেক যদি পিপিত যদি ধুনীয়াকৈ তামোলটো আনি কেনে তাত জীৱন দি কেনে আপুনি নাৰ্চাৰীটো কণ্টেক্ট কৰিব পাৰিব। যিহেতু আপোনালোকে নাৰ্চাৰীটো আপোনালোকে পুলিটো আপুনি দি কেনে ব্যৱসায় কৰিব পাৰে। তেওঁলোকে নাৰ্চাৰীত যিহেতু তেওঁলোকে এক্সট্ৰা অলপ টকা তেওঁলোকে লয়, কাৰণ তেওঁলোকেও লাভ খাব লাগে। সেই পাৰিলে আপোনাৰ কাষ্টমাৰ যিহেতু হ'লে আপোনালোকে আৰু 2 টকা বেছি পাব। বন্ধুসকল, এইটো আপোনালোকে চাব পাৰিব, যিহেতু মই ৰিয়েল কৰিছোঁ। আমি এইটো যিহেতু আমাৰ এইটো কেতিয়া জ্ঞান আহিলে, যেতিয়া আমি তামোল পুলিৰ নামত বহুত টকা আমি দিবলগীয়া হ'ল, তাৰ 2 বছৰৰ আগতে, তেতিয়াহে এইটো আমাৰ মাইণ্ডত আহিল যে তামোল পুলিৰ ব্যৱসায়ত বহুত টকা আছে। যদি আপোনালোকে পাৰে, তেনেহ'লে আপোনালোকে এইটো বিজনেছত নামিলে কিন্তু মই ভাবোঁ কেতিয়াও লছ নাই। একবাৰ ৰোৱাৰ পিছত আপুনি তাত ইমান কাম কৰি থাকিব নালাগে। আপোনালোকে যদি জংঘল থাকে, জংঘলবিলাক আপোনালোকে ধুনীয়াকৈ আপোনালোকে এইটো কৰি নিকাই দিব। তাৰপিছত আপোনালোকে ব্ৰইলাৰ গোবৰ থাকেতো, ব্ৰইলাৰ গোবৰ ইউজ কৰিব। নহ'লে আপোনালোকে কি কৰিব বন্ধুসকল, আপোনালোকে ভুচি ব্ৰইলাৰৰ গোবৰ সেইটো ইউজ কৰিব পাৰিব। এনেধৰণে চাই লওক, গুৰিবিলাকো ইমান ধুনীয়া হৈ আছে বন্ধুসকল। এইটো তামোল পুলি মোৰ কোনো লছ নহ'ব। এইটো বিজনেছত বহুত টকা আছে। আপোনালোকে যদি চক্ৰবৃদ্ধি সুদত টকাটো যিহেতু পোৱা যায়, আপুনি 10 টকা ইনভেষ্ট কৰিলে আপোনাৰ 30 টকা 40 টকালৈ লাভ থাকে। আৰু আপোনালোকে যদি বহল হিচাপে যদি এইটো ব্যৱসায় কৰিব যায়, তেনেহ'লে আৰু বেছি টকা আছে। মই অলপ 500ৰ পৰাই ষ্টাৰ্ট কৰিছোঁ। অহা বছৰে যিহেতু মই টাৰ্গেট লৈছোঁ অলপ বেছিকৈ কৰিম। আৰু বন্ধুসকল, মই যিহেতু ৰুলোঁ অলপ, এইটো মই চাইডে ৰুইছোঁ। তাৰ উপৰিও মই নিজে বাগান কৰাৰ উপৰিও মই এইবিলাক বেচিবলৈ ইউজ কৰোঁ। বন্ধুসকল, যদি আপোনালোকে পাৰে, এইটো ব্যৱসায়ত বহুত টকা আছে, আপোনালোকে কেতিয়াও মাৰ নাখাব। যদি আপোনালোকে তামোল পুলিৰ যদি ব্যৱসায় কৰে, যদি পিপিত যদি দি কেনে কৰিলেতো বহুত ভাল। যদি আপোনালোকে নহয়, আপোনালোকে মাটিটো দিয়ে, তথাপিও আপোনালোকৰ ইমান অসুবিধা আহি নপৰে। বন্ধুসকল, এতিয়া আপোনালোকে ভাবি চাইছে ইয়াত বজাৰ ক'ত পাম, আৰু কোনে আহি আপোনালোকৰ তামোল পুলি যিহেতু কিনিব। সেইটো যদি আপোনাৰ যদি মাইণ্ডত আহিছে, সেইটোৰ কাৰণে অলপো টেনশ্যন ল'ব নালাগে। কাৰণ
এতিয়া বৰ্তমান গোটেই গাঁৱে ভূঞে আপোনাৰ গোটেই তামোল বাগানৰে যিহেতু বহুত মাথা মাৰি আছে আৰু গাঁৱত যিহেতু বহুত মাটি থাকে আৰু তামোলত আৰু বহুত লাখ লাখ টকা যিহেতু ইনকাম কৰি আছে তামোলৰ পৰাই যিহেতু আমাৰ ইয়াতো মানুহবিলাকে RCCও কৰি পেলাইছে তামোল বাগান কৰি কিনে আপোনালোকে ভাবি চাওক এতিয়া গোটেই মানুহবিলাক এতিয়া তামোল ৰোপণৰ ফালে আহি গৈছে বন্ধুসকল যিহেতু ময়ো আমাৰ যিহেতু 6 বিঘা অলৰেডি কৰা আছে তাৰ উপৰিও ময়ো যিহেতু চাইডে ৰুইছোঁ আপোনালোকে কেতিয়াও নাভাবিব কি মই পুলি কৰিলে কোনে কিনি আনিব আমাৰ যিহেতু গাঁৱত ইমান হাই ডিমাণ্ড আছে এতিয়া কাৰ্বি আংলঙৰ পৰাও যিহেতু পুলি বিচাৰি আছে আমাক কৈ আছে আপোনালোকে দিব পাৰিব নেকি যিহেতু নাৰ্চাৰী পুলি কি তেওঁলোকৰ কি প্ৰব্লেম হয় তেওঁলোকৰ বহুত সৰু সৰু পুলি হয় আৰু আপোনালোকে যোনটো তামোলটো আপোনালোকে পোনপ্ৰথমে যদি আপোনালোকে জীৱন দিয়ে আপোনালোকে সদায় এটা সময় এইটো কৰি ল'ব সদায় বৰষুণৰ ছিজনতহে আপোনালোকে এইটো মানে জীৱনটো দিব তেতিয়াহ'লে অতি সোনকালে ওলাই মানে গজালি মেলিব আৰু আমাৰ বহুত প্লাছ পইণ্ট হ'ব আৰু পৰাপক্ষত আপোনালোকে খৰাঙত এই পুলিবিলাকত ধুনীয়াকৈ পানী দিব আৰু এইবিলাক জংঘল যিমান থাকে গোটেই নিকাই দিব সেনেদৰে কৰিলে সেনেদৰে আপুনি যদি কৰি থাকে তেনেহ'লে আপোনাৰ কোনো লছ হোৱা কথা আহি নপৰে আৰু কেইটামানটো মিষ্টেক মাৰে বন্ধুসকল তথাপিও আমাৰ লছ নাথাকে বন্ধুসকল মই যিহেতু ভিডিঅ'টো দীঘল কৰিব বিচৰা নাই আপোনালোকে বজাৰৰ কাৰণে যিহেতু বজাৰৰ কথা কৈ আছোঁ আপোনালোকে যদি ইউটিউবতো এৰি দিয়ে নহ'লে যদি আপোনালোকে ফেচবুকতো এৰি দিয়ে তথাপিও আপুনি আপোনাৰ চেলিং হ'ব যিহেতু এইটো তামোলৰ যিহেতু মোৰ অলৰেডি চেলিং হৈয়ে গৈছে মই ইয়াৰ কাৰণে কোনো মাথা মাৰিবলগীয়া হোৱা নাই আমাৰ গাঁৱতে যিহেতু ইয়াত 30 টকাকৈ যিহেতু মোৰ অলৰেডি হৈ গৈছে যিহেতু তামোল পুলি ওখ আছে আৰু ডাঙৰ আছে আৰু দেখাতো বহুত ভাল আছে বন্ধুসকল এনেধৰণে আপুনি বেচিব পাৰিব নহ'লে নাৰ্চাৰী যদি আপুনি কণ্টেক্ট কৰে তাতো আপোনালোকে বেচিব পাৰিব আপোনালোকে সদায় কাষ্টমাৰে হোৱাটো ভাল আপোনালোকে গুৰিটো চাব পাৰে আৰু বন্ধুসকল এইটো ব্যৱসায়ত বহুত টকা আছে মই বাৰে কৈ আছোঁ এইটো ব্যৱসায় আপোনালোকে কৰক আৰু আগুৱাই যাওক সকলোৱে আগুৱাই অহাটো খুবেই ভাল বন্ধুসকল আপোনালোকে পাৰিলে মোৰ ভিডিঅ'টো লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব আৰু যিমান আপোনালোকে মোটিভেশ্যন যিমান আপোনালোকে লাইক আৰু শ্বেয়াৰ কৰি কিনে আপোনাৰ উৎসাহ বাঢ়াই থাকিব মই সিমানে নতুন আপোনালোকৰ ভিডিঅ' আনিবলৈ চেষ্টা কৰিম আৰু আপোনালোকে কমেণ্টত জনাব মোক এইখিনি তামোলত মই কিমান টকা লাভ কৰিব পাৰিম সেইটো আপোনালোকক যিহেতু মই কুৱেশ্যনে বুলি ভাবি ল'ব যিহেতু মোৰতো অলৰেডি 15-20 হাজাৰ টকাটো যিহেতু মই লাভ কৰিমেই মই যিহেতু ঘৰত ৰুই কেনেও সিমান টকা লাভ কৰিম তথাপি আপোনালোকক এটা কুৱেশ্যনে সুধিছোঁ আপোনালোকে ইয়াত মই কিমান টকা পাম আৰু পাৰিলে আপোনালোকে তামোল পুলি যদি আপোনালোকে কৰে তেনেহ'লে আমাৰ কিমান টকা ইনভেষ্ট হয় সেইটো আপোনালোকৰ ঠাই অনুসৰি যদি আপোনাৰ বেছি যদি জাগা থাকে যদি আপুনি আৰু বহলভাৱে যদি আপুনি কৰিব বিচাৰে তো বহুত টকা আছে বন্ধুসকল এইখিনিয়ে কৈ মই মোৰ ভিডিঅ'টো সামৰিছোঁ জয় হিন্দ জয় আই অসম।